নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম আমাৰ অল কেটেগৰী ইউটিউব চেনেলত। জব কাৰ্ড থকা সকলৰ বাবে সুখবৰ। যিসকলৰ জব কাৰ্ড আছে সকলোৱে টকা পাব। সেই টকাটো কেনেকৈ পাব, মানে কেনেকৈ চেক কৰিব, সেইটো প্ৰচেছ মই দেখাই দিম। আৰু বহুতে নাজানে যে আপোনালোকৰ জব কাৰ্ডৰ লগত কোনটো বেংকৰ লিংক আছে, সেইটো মই দেখাই দিম। চ' তাৰ আগত আমাৰ এই অল কেটেগৰী চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন আপডেট পোৱাৰ বাবে বেল আইকনটো দবাই দিব। চ' বন্ধুসকল, আৰু বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সব বন্ধুসকল, আমাৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে। সেইটো লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। সেইটো ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ইয়াত দেখা হ'ব জেনাৰেট ৰিপৰ্টছ। ইয়াত ক্লিক কৰি দিব। জেনাৰেট ৰিপৰ্টছত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব। আছাম চিলেক্ট কৰি আছোঁ। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াৰ পিছত আপোনালোকে প্ৰথমতে ফাইনেন্সিয়েল ইয়াৰ সিলেক্ট কৰিব। ফাইনেন্সিয়েল ইয়াৰ মই 2019-20 সিলেক্ট কৰি আছোঁ। সকলোৱে 19-20 সিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো হ'ল মোৰ ধুবুৰী সিলেক্ট কৰি লৈছোঁ। তাৰপিছত ব্লক সিলেক্ট কৰি ল'ব। মোৰ ব্লকটো হ'ল আমাৰ এই ব্লক দেৱীতলা ব্লক। তাৰপিছত পঞ্চায়তটো সিলেক্ট কৰি ল'ব। আমাৰ পঞ্চায়তটো হ'ল আচাৰিকান্দি। তাৰপিছত গোটেইবিলাক সিলেক্ট কৰাৰ পিছত তাৰপিছত প্ৰচেছ বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াৰ পিছত আপোনালোকে চাব পাৰিব যে আপোনালোকে ষ্টেট ডিষ্ট্ৰিক্ট আৰু গোটেইবিলাক দিয়া আছে, ভালকৈ চাই ল'ব। ইয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে দেখা পাব যে ইয়াতে 5 নম্বৰত এটা লেখা আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। ইয়াত ক্লিক কৰি দিব আপোনালোকে। তাৰপিছত আপোনালোকৰ পঞ্চায়তৰ যিমানকেইটা জব কাৰ্ড আছে সকলোৰে নাম, জব কাৰ্ড নম্বৰ আৰু নামটো আহি যাব। ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ নামটো চেক কৰি ল'ব যে কোনটো নাম হয়, সেই নামটো খুঁজি ল'ব। যদি আপোনালোকে এনেকুৱাকৈ খুজিব নাপাৰে তেনেহ'লে এই যে সোঁফালত এটা চিহ্ন দিয়া আছে, সেইটোত ক্লিক কৰিলে আপোনালোকে ইয়াত দেখা পাব ফাইণ্ড ইন পেজ। ইয়াত ক্লিক কৰি আপোনালোকে নামটো চাৰ্চ কৰিলে আহি যাব। চ' এনেকুৱাকৈ এনেকুৱাকৈ নামটো লিখিলে নামটো আহি যাব। চ' নামটো অহাৰ পিছত আপোনালোকে লেফ্ট ছাইডত যিটো জব কাৰ্ডৰ নম্বৰটো আছে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমতে আপোনালোকে যি নামটো আছিল, নাম, এড্ৰেছ গোটেইবিলাক দেখা পাব। আৰু ৰাইট ছাইডত মানে সোঁফালত ফটো দেখা পাব। তাৰপিছত প্ৰথমতে দেখাই আছোঁ যে আপোনালোকে বেংক, মানে জব কাৰ্ডৰ লগত কোনটো বেংক লিংক কৰা আছে সেইটো দেখা পাব। প্ৰথমতে আপোনালোকে দেখিব যে আপোনাৰ জব কাৰ্ডত কিমান কেইজনৰ নাম আছে। যিকেইজনৰ নাম আছে সেই কেইজনেৰে বেংক একাউণ্ট আছে, গোটেইবিলাকৰ লিংক কৰা আছে দেখা পাব। ইয়াতে যে 3জনৰ নাম আছে, 3জনৰে আসাম গ্ৰামীণ বিকাশ বেংক লিখা আছে। এনেকুৱাকৈ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ বেংকটো কোনটো বেংক লিংক কৰা আছে। ইয়াৰ পিছত একেবাৰে নিচফালত যাব, সোমাইছে 11,580 টকা সোমাইছে। ইয়াত দেখা পাব যে 13 তাৰিখ 1 মাৰ্চ 2020 সোমাইছে 11,580 টকা। 11,580 টকা ইয়ে পাইছে এই নামৰ একাউণ্টটো। চ' আপোনালোকে এনেকুৱাকৈ চেক কৰিব। চ' বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চেক কৰিব পাৰে যে কাৰ কিমান টকা সোমাইছে, সকলোৱে যাতে এই খবৰটো পায়। চ' বন্ধুসকল, আজিৰ বাবে ইমানেই। চ' টাটা, বাই বাই, টেক কেয়াৰ।